নমস্কাৰ এহেৰা শুনিছানে কালি আমাৰ গাড়ীখন পাবহি নহয় কালি আমাৰ গাড়ীখন পাবহি কি কৈছা গাড়ীখন পাবহি ৰং কেনেকুৱা হ'ব গেৰেজটো আনি ক'ত পাতিবা আৰু তাৰ পিছত হৰাই এখনটো আগবঢ়াই ল'ব লাগিব জিটি ৰং ললেও নহব আমাক মানিবনে নাই হেতু ৰঙে ক দিনটো তুমি কালি আনিব খুজা কালি দিনটো আমাৰ কাৰণে ভাল হ'বনে বেয়া হ'ব হেবোৰো দেখুৱাব লাগিব দেখুৱাই মেলিহে তাৰ পিছতহে হেবোৰ আনিব পাৰি অনাৰ পিছত আকৌ পূজা আভাগ আছে মই হৰাই এখন আগবঢ়াই থৈছো হেখনো দি লৈ পেলে আনিব পাৰিব কি কোৱা হে তুমি বুজিছা মানুহৰ যিমান আনন্দ স্বাচ্ছন্দ্য দৈনন্দিন জীৱনৰ যিখিনি আনন্দ আৰু সকলোবোৰ বিলাসিতা ক্ষমতা এই সকলোবিলাক কি আছে বিজ্ঞান সব সকলোবিলাক হৈছে বিজ্ঞানৰ উৎস আৰু কৃষিৰ পৰা বাণিজ্যৰ পৰা মানুহৰ দৈনন্দিন জীৱনলৈকে সকলোবিলাক কোটে কেছে বিজ্ঞানৰ প্ৰয়োগ আছে এই তন্ত্ৰ মন্ত্ৰ জৰা ফুকা এইবোৰৰ মাজত মানুহ বিজ্ঞানৰ সচেতনতা চেতনা নথকাৰ কাৰণে আজি হুমাই পৰিছে তুমি ইমান পঢ়া শুনা তথাপিও তুমি এইবিলাক নেৰা কিমান মানুহে এই ডাইনিৰ কথাটো শুনিয়েই থাকা পঢ়িয়েই থাকা তুমি পঢ়া শুনা মানুহ পঢ়িয়েই থাকা কিমান মানুহৰ হত্যা হৈছে কিমান মানুহৰ আজি জৰা ফুকাৰ কাৰণে ধৰি লওক কেতিয়াবা আমি ওচৰতে কেতিয়াবা দেখো এই হাপে খুটাৰ আদিৰ পৰা মানুহে জৰা ফুকা কৰি থাকে ৰোগীক গৈ মৃত্যু মুখলৈ ঠেলি দিয়ে গতিকে এইবিলাক আমি চেতনা আমাৰ জাগিবৰ হল বুজিছা কি কয় হে ইয়াৰ লগত আমাৰ গাড়ীখনৰ কি সম্পৰ্ক আছে যেতিয়া বিজ্ঞানে যেতিয়া প্ৰগতিৰ বাট বোলা নাছিল তেতিয়া আমি ঘোঁৰা গাড়ী আৰু গৰু গাড়ীহে ব্যৱহাৰ কৰিছিলো এৰা মুক্তটো তুমি গৰু গাড়ীতে বিয়া পাতিছিলা এইটোৱেই মই ক'ব গৈছো এয়া বিজ্ঞান গাড়ীখন আমাৰ আহিবলগীয়া গাড়ীখন বিজ্ঞানৰ ঈশ্বৰৰ সৃষ্টি নহয় ভগৱানৰ সৃষ্টি নহয় এয়া হৈছে বিজ্ঞানৰ সৃষ্টি গতিকে পূজা পাতল তুমি পাতিব পাৰা তুমি ঘৰৰ লক্ষ্মী তুমি জানো নাপাতিলে এৰিবা তোমাৰ ইচ্ছা আজিলৈ আহিছো মোৰ কথা গল্পটো ইমানেই